লৈ আহিছো মেথামেটিক্স ক্লাছ 7 নিউ বুক অনুশীলনী 5.1 অৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 কোৱেশ্চন নম্বৰ 1 ত এ বি সি ডি চাৰিটা প্ৰবলেমছ আছে তো আমি প্ৰথমতে লৈছো কোৱেশ্চন নম্বৰ 1 ইয়া কোৱেশ্চন নম্বৰ 1 ত কি কৈছে তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান ইয়াতে এ বি সি ডি চাৰিটা কোণ বেলেগ বেলেগ দিয়া আছে এই কোণবোৰৰ পূৰক কোণ আমি উলিয়াব লাগে তো পূৰক কোণৰ অৰ্থটো হ'ল সাধাৰণতে দুটা কোণৰ যোগফল কিমান হয় 90 ডিগ্ৰী থাকে সেই ক্ষেত্ৰত এটাক আনটোৰ কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় এইটো যদি x এইটো y তেনেহলে x হল y ৰ পূৰক কোণ আৰু y হল x ৰ পূৰক কোণ ঠিক আছে তাৰে এটা যদি আমাক দিয়া থাকে এটা কোণ দিয়া থাকে আনটো কি হ'ব ধৰক x ৰ ভ্যালু দিয়া আছে বা x ৰ পূৰক কোণটো কি হ'ব x ৰ পূৰক কোণ হ'ব যে 90 ডিগ্ৰী মাইনাস y ডিগ্ৰী বা y ৰ পূৰক কোণটো কি হ'ব 90 ডিগ্ৰী মাইনাস x এইটোৱে হৈছে আমাৰ নিয়ম পূৰক কোণ আৰু সম্পূৰক কোণ হল 180 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী ঠিক আছে তো আমি প্ৰথমতে পূৰক কোণৰ হিচাপটো কৰি লৈছো তাৰ পিছত কি কৰিম সম্পূৰক কোণটো চাম তো এতিয়া চাওক আমাক কৈছে তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান তো ইয়াতে কোণটোৰ মাপ কিমান দি আছে 45 ডিগ্ৰী এইটো হল বৰ্তমান কোণ এইটো কিন্তু পূৰক কোণ নহয় ইয়াৰ পূৰক কোণটোক আমি উলিয়াব লাগে ঠিক আছে তো আমি লিখিম 45 ডিগ্ৰী কোণৰ পূৰক কোণ টু হল সমান সমান আমি প্ৰথমতে পূৰক কোণ কোৱাৰ লগে লগে আমি 90 ডিগ্ৰী লিখিব লাগিব তাৰ পৰা এই যিটো কোণ দিয়া আছে এই কোণটোক আমি বিয়োগ কৰিব লাগিব 90 ডিগ্ৰীৰ পৰা কোণটো বিয়োগ কৰিলে আমি সেই কোণৰ কি পাম পূৰক কোণটো পাম ঠিক আছে তেকে 90 ৰ পৰা 45ক আমি মাইনাস কৰিলে কিমান পাম 45 ডিগ্ৰীয়ে পাম অৰ্থাৎ 45 ডিগ্ৰী কোণৰ পূৰক কোণটো 45 ডিগ্ৰী হ'ব কাৰণ এই কোণটো আৰু এই কোণটো এই দুটা যোগ কৰিলে 90 ডিগ্ৰী হ'ব লাগিব 45 আৰু 45 যোগ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী পাম এই উত্তৰ তো আহক এতিয়া সলভ কৰো পাৰ্ট নম্বৰ বি কিমান আছে 65 ডিগ্ৰী তো আমি ঠিক আগৰ দৰে কি কৰিম 65 ডিগ্ৰী কোণৰ পূৰক কোণটো উলিয়াব লাগে আমি লিখিম 65 ডিগ্ৰী কোণৰ পূৰক কোণটো হ'ব যিকোনো কোণৰ পূৰক কোণ উলিয়াব গলে আমি প্ৰথমতে 90 ডিগ্ৰীৰ পৰা যিটো কোণৰ পূৰক কোণ উলিয়াব লাগে সেইটোক আমি বিয়োগ কৰিব লাগে 65 ডিগ্ৰী কোণৰ পূৰক কোণটো আমাক উলিয়াব লাগে আমি 65 টো বিয়োগ কৰি দিম 90 ডিগ্ৰীৰ পৰা এতেকে 90 ডিগ্ৰীৰ পৰা 65 যদি আমি মাইনাস কৰো কিমান পাম ইয়াতে পাম আমি 5 8 ৰ পৰা 6 মাইনাস কৰি 25 ডিগ্ৰী তো 65 ডিগ্ৰী কোণৰ পূৰক কোণটো কিমান 25 ডিগ্ৰী কাৰণ এই দুটা কোণ পূৰক কোণ যোগ কৰিলে কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে তো এতিয়া যদি আমাক উলিয়াব দিয়ে 25 ডিগ্ৰীৰ পূৰক কোণ কোনটো হ'ব নিশ্চয় 65 ডিগ্ৰী হ'ব এই হিচাপ তো এতিয়া আমি সলভ কৰো পাৰ্ট নম্বৰ সি তো আমি কি লিখিম ইয়াতে 41 ডিগ্ৰী কোণৰ এইটো কোণৰ পূৰক কোণ লাগে 41 ডিগ্ৰী কোণৰ পূৰক কোণটো হল প্ৰথমতে 90 ডিগ্ৰীৰ পৰা আমি যিটো কোণ দিয়া আছে যাৰ পূৰক কোণ লাগে সেইটোক বিয়োগ কৰিব লাগে 41 ডিগ্ৰী আমি বিয়োগ কৰিলে এই 41 ডিগ্ৰীৰ কি পাম পূৰক কোণটো পাই যাম আমি 0 10 10 ৰ পৰা 1 কেৰি কৰিলে 9 ইয়াতে থাকিলে 8 8 ৰ পৰা 4 মাইনাস কৰিলে 4 49 ডিগ্ৰী অৰ্থাৎ 41 ডিগ্ৰী কোণৰ পূৰক কোণটোৰ কিমান আছে 49 ডিগ্ৰী এতিয়া যদি 49 ডিগ্ৰী কোণৰ পূৰক কোণ উলিয়াব দিয়ে আমি কিমান পাম 41 কাৰণ এই দুটা যোগ কৰিলে আমাৰ 90 ডিগ্ৰী হ'বই লাগিব অলৰাইট নিশ্চয় বুজি পাইছে তো এতিয়া সলভ কৰো পাৰ্ট নম্বৰ ডি ইয়া পাৰ্ট নম্বৰ ডি কিমান আছে 54 ডিগ্ৰী 54 ডিগ্ৰীৰ আমি কি উলিয়াব লাগে পূৰক কোণটো উলিয়াব লাগে 54 ডিগ্ৰী কোণৰ পূৰক কোণটো হল সমান সমান কি কৰিব লাগিব 90 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰিব লাগিব 54 যিটো কোণৰ পূৰক কোণ লাগে সেই কোণটোক 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগে ঠিক আছে তো 90 ডিগ্ৰীৰ পৰা 54 আমি বিয়োগ কৰিলে 10 ৰ পৰা 1 কেৰি কৰিলে 10 10 ৰ পৰা 4 মাইনাস কৰিলে 6 থাকিল ইয়াতে 8 8 ৰ পৰা 5 মাইনাস কৰিলে 3 36 ডিগ্ৰী এতিয়া চাওক
এই 36 আৰু আমি 54 যোগ কৰিলে কিন্তু 90 পাম এতিয়া 54 ডিগ্ৰী কোণৰ পূৰক কোণটো হ'ল 36 ডিগ্ৰী আৰু 36 ডিগ্ৰী কোণৰ পূৰক কোণটো হ'ব কিন্তু 54 মনত ৰাখিব তো এইখিনিতে আমি কুৱেশ্যন নাম্বাৰ 1 ৰ ABCD সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 2 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছোঁ নেক্সট ইয়া কুৱেশ্যন নাম্বাৰ 2 কুৱেশ্যন নাম্বাৰ 2ত কৈছে এজৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী হ'লে কোণবোৰৰ মাপ নিৰ্ণয় কৰা ইয়াতে দুটা কোণ লাগে পূৰক কোণত এজৰ পূৰক কোণ থাকে সাধাৰণতে এটা আন্তৰ পূৰক কোণ হয় কিন্তু সেই দুটাৰ মাপৰ পাৰ্থক্যটো দিয়া আছে 22 ডিগ্ৰী কিন্তু আমাক কোণটোৰ কোনো মেজাৰমেণ্ট দিয়া নাই এই ক্ষেত্ৰত আমি কি কৰিব লাগিব যিকোনো এটা কোণ আগতে ধৰি ল'ব লাগিব তাৰ পৰা এইটো তুলনা কৰি ইয়াৰ এটা ৰিলেশ্যন আমি উলিয়াই ল'ব লাগিব তো আমি এটা চলক ধৰিম ইয়াতে কি যে ধৰা হ'ল এটা কোণ ধৰা হ'ল এটা কোণৰ মাপ ইয়াতে আমি পূৰক কোণ লিখিব পাৰোঁ কথা নাই ধৰা হ'ল এটা পূৰক কোণৰ মাপ কিমান আমি সমান সমান x ধৰিম ডিগ্ৰী নিলিখিব ইয়াতে হা ডিগ্ৰী আমি x ভেৰিয়েবলহে ইয়াৰ লগত আমি ডিগ্ৰী নিলিখাটোৱে ভাল এটা আমাৰ হেবিচুৱেল মিষ্টেক এটা হৈ থাকে সদায় যে ইয়াৰ লগত আমি x ৰ লগত আমি এটা কি ধৰোঁ ডিগ্ৰী ধৰোঁ x এটা চলক ইয়াৰ লগত ডিগ্ৰী ধৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে কিন্তু ইয়াৰ মানটো যেতিয়া আহিব তেতিয়া হ'ব আমাৰ ডিগ্ৰীটো আহি যাব অট'মেটিকেলি ঠিক আছে তো ধৰা হ'ল এটা কোণৰ মাপ x তেন্তে আনটো ইয়াৰ পূৰক কোণটো কিমান হ'ব এটা কোণৰ মাপ যদি x থাকে তেনেহ'লে ইয়াৰ পূৰক কোণটোৰ মাপ কিমান হ'ব নিশ্চয় আমি জানো পূৰক কোণটো হ'ব সমান সমান যে এটা কোণ যদি দিয়া থাকে ইয়াৰ পূৰক কোণটো হ'ল 90 ডিগ্ৰীৰ পৰা এই কোণটো আমি বিয়োগ কৰিব লাগিব অলৰাইট তো এইটো হ'ল আমাৰ এটা কোণ আৰু এইটো হ'ল তাৰ পূৰক কোণ এই কোণটোৰ পূৰক কোণ এইটো এতেকে আমি প্ৰশ্নমতে কি কৈছে এই দুটা কোণৰ মাপৰ পাৰ্থক্যটো হ'ল কিমান 22 ডিগ্ৰী এইটো আৰু এইটোৰ মাপৰ পাৰ্থক্য অৰ্থাৎ প্ৰশ্নমতে আমাক কৈছে যে এটা কোণৰ পৰা যদি এটা পূৰক কোণৰ পৰা যদি আমি আনটো পূৰক কোণ বিয়োগ কৰি দিওঁ আমি উত্তৰটো কিমান পাম 22 পাম তো আমি প্ৰথমতে এইটো লিখোঁ কিমান আছে যে 90 ডিগ্ৰী মাইনাছ x ইয়াৰ পৰা এইটো কোণৰ পৰা তাৰ পূৰক কোণটোক আমি বিয়োগ কৰি দিম বা এটা পূৰক কোণৰ পৰা আনটো পূৰক কোণ বিয়োগ কৰি দিলে বিয়োগফলটো কিমান হ'ব 22 হ'ব অলৰাইট তো এতিয়া আমি কি কৰোঁ ব্ৰেকেটৰ পৰা যদি উলিয়াই দিওঁ 90 ডিগ্ৰী এইটো 22 ডিগ্ৰী আছে দেই মাইনাছ x সমান সমান 22 ডিগ্ৰী তো ইয়াতে দেখা যায় 90 ডিগ্ৰী দুটাই যেতিয়া মাইনাছৰ থাকিল আমি মাইনাছৰ চিম্বল দি এই দুটাক আমি এড কৰিব লাগিব চলক দুটা 1x আৰু 1x কি হ'ব 2x ইকুৱেল 22 ডিগ্ৰী তো ক্যালকুলেশনখিনি আমি এতিয়া কৰি লওঁ ভালদৰে যে আমি কি কৰিম 90 টো ট্ৰান্সপোজ কৰি দিম হফালে এইটো 90 টো আমি ট্ৰান্সপোজ কৰি দিম আমাৰ বাওফালে কিমান থাকিব বাওপক্ষত থাকিব 2x সমান সমান হপক্ষত কি থাকিব 22 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী তো এতেকে আমি 2x টো এজ ইট ইজ ৰাখিম বাওফালে সমান সমান 22 ৰ পৰা 90 ক আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ইয়াতে 90 ৰ পৰা সৰুটোৰ পৰা ডাঙৰটোক বিয়োগ কৰিব লগা হলে মাইনাস দিব লাগে এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি আমি উত্তৰটো ইয়াতে পাই যাম 10 থাকিল ধৰক 10 ৰ পৰা 2 মাইনাস কৰিলে থাকিল 8 ইয়াতে থাকিল 8 8 ৰ পৰা 6 মাইনাস কৰিলে 8 ৰ পৰা 2 মাইনাস কৰিলে 6 68 ডিগ্ৰী হল কাৰ ভ্যালু আমাৰ এইখিনি ক্যালকুলেশন কৰি পালো এতিয়া আমি এই দুফালে যেতিয়া দুটা নিয়মত কৰা এই ক্যান্সেল ইয়াতে আমি দুফালে মাইনাস থাকিলে মাইনাস মাইনাস ক্যান্সেল কৰা যায় বা -2 আমি সফালে লৈ গলেও তাতে ক্যান্সেল হ'ব অলৰাইট আমি ইয়াতে ক্যান্সেল কৰি দিও একো নাই থাকিল কিমান অকল x 2 ক আমি ট্ৰান্সপোজ কৰি দিম সফালে এতিয়া অকল x লিখিম বাওফালে সমান সমান 68 সফালে আছে মাইনাস মাইনাস তো অলৰেডি ক্যান্সেল হৈছে আমি 2 তলত লিখিম এতিয়া 2 3 যা 6 2 4 যা 8 এতেকে x ৰ ভ্যালু হল 34 ডিগ্ৰী মনত ৰাখিব এই কাৰণে আমি x ৰ লগত ডিগ্ৰী সিম্বলটো দিব নালাগে চাওক ইয়াতে ডিগ্ৰী দিলে গণ্ডগোল লাগি যায় ঠিক আছে কাৰণে x ৰ ভ্যালুত কিন্তু আমি ডিগ্ৰীটো অটোমেটিক্যালি পাই যাম এই কাৰণে চলকত কেতিয়াও ডিগ্ৰী সিম্বলটো দিব নালাগে যদিও আমি ইউজ কৰো হেতু একচুয়ালি ভুল কব নোৱাৰি যদিও পারফেক্ট নহয় আৰু
কথাটো ঠিক আছে তো এটা কি হ'ল আমাৰ এক্সৰ ভেলুটো পালোঁ আমাক প্ৰশ্নত কি কৈছিল আমাৰ প্ৰশ্নটো এবাৰ চাই লৈছোঁ প্ৰশ্নত কৈছে যে কোণবোৰৰ মাপ অৰ্থাৎ দুটা কোণৰে মাপ লাগে তাৰে এটাতো আমি পাইছোঁ কিমান এটা কোণৰ মাপ বা এটা পূৰক কোণৰ মাপ এটা পূৰক কোণৰ মাপ সমান সমান x সমান সমান কিমান পালোঁ 34 ডিগ্ৰী পালোঁ এতেকে আনটো পূৰক কোণৰ মাপ কিমান হ'ব পূৰক কোণৰ মাপ হ'ব আমাৰ 90 ডিগ্ৰী মাইনাছ x আছে 90 তলত 90 থাকিল মাইনাছ x তলত আমি কিমান লিখিম এটো ডিগ্ৰী দে 34 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা 34 ডিগ্ৰী মাইনাছ কৰিলে কিমান হ'ব ইয়াতে 10 আছে 1 কেৰি কৰিলে 4 1 কেৰি কৰিলে 10 10 ৰ পৰা 4 মাইনাছ কৰিলে 6 ইয়াতে কিমান থাকিল 8 থাকিল 8 ৰ পৰা 3 মাইনাছ কৰিলে 56 ডিগ্ৰী তো এই দুটা কোণৰ মাপ পালো আমি এটা 34 আনটো কিমান 56 ডিগ্ৰী দুটা যোগ কৰিলে কিন্তু কিমান হ'ব 34 আৰু 56 যোগ কৰিলে 10 ৰ 0 কেৰি 1 3 4 5 8 9 90 ডিগ্ৰী হ'ব লাগিব অলৰাইট তো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 1 আৰু 2 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ